এভৰিৱান গুড মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছোঁ নৱনীতা ব্লগৰ এটি ভিডিঅ'লৈ। আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, খৰাহি লৈ লৈছোঁ। এতিয়া যাওঁ বাৰীলৈ, তাতে কিনো আছে পাচলি আৰু মানে বেছিকৈ ৰোৱা হোৱাই নাই, অকল জিকজোপাহে আছে আৰু কিবা কচু শাক খাব মন গৈছে, সেইটো কাৰণে বুটলিবৰ কাৰণে আহিছোঁ। তেনেহ'লে ব'লক আপোনালোককো লৈ যাওঁ। লগত লৈ আহিছোঁ, এই সৰু সৰু জিকাবিলাক আছে বাৰু, জিকা নে জিকো বুলি কয় নেকি, তাকে বোলো দুটামান ছিঙি লৈ যাওঁ, নহ'বা এইটো সোনকালে বুঢ়া হৈ যায়। এই ইয়াত দেখিছেনে কি ধুনীয়াকৈ লাগিছে, জিকো নিবলৈ আহিছোঁ। শুনো আৰু ক'ত ক'ত আছে চোৱা, জিকো এই গছত, এইটো জিকো বুলি কয়। কি ধুনীয়াকৈ লাগে নে, একেলগতে এনেকৈ লগত কেইবাটাও লাগে, সেইটো কাৰণে ভাল লাগে। আৰু এইটো ছিঙি লোৱা, এইটো বুঢ়াই হ'ল চাগে। আমাৰ মাও নাই, গুৱাহাটীলৈ গ'ল, নহ'বা বাৰীত মায়ে আহে, মই নাহোঁ বাৰু বৰকৈ। সেইটো বুঢ়াই হৈছেগৈ দুটা, লাগিলে নহয় লাগিছে। এইটো ভেন্দি বেছি নহয়, ভেন্দি এটাহে পালোঁ, হেৰি বাকীখিনি বুঢ়া হোৱাই নাই। কচু বুটলিছোঁ, ধুনীয়াকৈ বৈ আছে। এয়া ব'লা, আজি এসাঁজ হৈ যাব। ইয়াৰ লগত কি দি বনাওঁ ৰান্ধো গ'লেহে গম পাম ঘৰত। ইয়াত আগতে পিতাই বহুত খেতি কৰে, ইয়াত কবি, জলকীয়া কিবাকিবি। এতিয়া মায়ে যিহেতু কোমাৰিব নোৱাৰোঁ, আমাৰো সময় নাই কৰিবৰ কাৰণে, সেইটো কাৰণে ইয়াত থাকিয়ে যায়গৈ এনেকৈ। অঁ বুঢ়াই হৈ থাকিলে, সেইটো খাব। ৰান্ধিব লৈছোঁ মানে গাহৰি মাংস লৈ লৈছোঁ। এয়া কচু, ক'লা কচু আৰু বগা কচু দুয়োটাই আছে। কচু আমাৰ শৰীৰৰ কাৰণে বহুত ভাল, সকলোৱে জানে, সেইটো কাৰণে বোলো আজি কচু শাককে খাওঁ। নহ'লে সময়ো নহয় বাৰু স্কুললৈ যোৱাৰ কাৰণে, খৰধৰকৈ ভাত পানী খাই যাব লাগে। এয়া জালুক আৰু এইপিনে লৈ লৈছোঁ আদা নহৰু পেষ্ট, আৰু এইটো জলকীয়া ল'বলৈ আছে, আৰু পিঁয়াজ লৈ ল'লোঁ। এতিয়া মই ৰান্ধিব লৈছোঁ, আৰু লগতে লৈছোঁ এয়া ভোট জলকীয়া। প্ৰথমতে মই পিঁয়াজ আদা নহৰু পেষ্ট দি দিছোঁ। মই দিছোঁ জোখ অনুযায়ী নিমখ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, সেইটো কাৰণে মই দি দিছোঁ গাহৰি মাংস, আৰু এতিয়া দি দিছোঁ ভোট জলকীয়া। গাহৰি ধুনীয়াকৈ ভাজ খাইছে, আৰু এদিন মই এতিয়া দালি তিয়াই ৰাখিছোঁ। এতিয়া মই দি দিছোঁ কচু আৰু দালি দি দিলে মানে বহুত ধুনীয়া লাগে খাবলৈ। কচুৰ লগত দালি যদি দিয়া হয় মিঠা মিঠা লাগে। আপোনালোকে যদি এনেকৈ ৰান্ধি খাই চোৱা নাই, দালি দি কিনে খাই চাবচোন। প্ৰায় সংখ্যকে চাগে খাইছে, তথাপিও মোৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আৰু এতিয়া ঢাকোন লগাই দিম, আৰু অলপ সিজাৰ পিছতহে মানে পানী ব্যৱহাৰ কৰিম। এইফালে মানে দেউতা আৰু মা পালেহি, সেইটো কাৰণে ইমান জঁপিয়াই আছে। কৃষ্ণ পঢ়ি আছিলে মানে, ৰান্ধি আছোঁ। দেউতাই মানে বিশেষ বস্তু আনিছে মানে কাঠ লৈ আহিছে আজি জীয়েকৰ ঘৰলৈ। এইটো ষ্টেণ্ডৰ কাপোৰ ধুবৰ কাৰণে অসুবিধা হৈছে, সেইটো কাৰণে ওখ কৰি দিব, ইয়াত কাঠ লগাই দিব। মোক কাপোৰ ধোৱা টেবুল বনাই দিলে দেউতাই, থিয় হৈ দিব পাৰিম, আজি বাৰু সুবিধা হ'ব। মাকৰ পৰা টোপোলা আহিছে, এইবিলাক কি আহিছে এতিয়া মায়ে খুলিব। কিন্তু মাহঁতক এতিয়ালৈকে একো চাহ তাহ দিয়াই নাই, তথাপি মাংস টোপোলা বুলি ক'লে তামোল যেন পাইছোঁ। মই ভালেই হ'ব, নামঘৰত দিবলৈ হ'ব। পাণ মই সেয়া খাকে কম দিছিলোঁ, তোমাৰ আমাৰ আজি পাণ পাৰিবলৈ মানুহ নাই, পাণো নাই, চব পাণ অকণ লাগিব দেই বুলি আহিছে। তামোল আৰু পাণ লৈছে। অঁ হৈ যাব কটা তামোল মা, আৰু অলপ দুখনমান কাটিম, হৈ যাব। আপাহঁতক ক'বা, এইটো কি টোপোলা দিছে আপাই? তুমি ঔটেঙা, মই ঔটেঙা দি দিওঁ নি হেৰিয়ত, কচুত ঔটেঙা দি দিওঁ নি? পানীখিনি গৰম কৰিব লাগিব চাগে মঠিবৰ কাৰণে। নহৰু ফুটা দি পঠাইছে,
অঁ মোনোৱে মাছৰ কথা ক'লে যে সেইটো কাৰণে ক'লে চাগে কোনো মাছ নাই মই অঁ হেৰি পিঠা জোন পিঠা এইকেইটা সেই নামঘৰ বস্তু জুচ পখিলা লিখিছে এইখিনি কি তিয়াই থোৱা কলকেইটা মই কালি তিয়াই থৈ গৈছিলোঁ খালোহি আহি পাণ চাগে এইটো তিয়াই বোলে মা যিহেতু কালি আপাহঁতৰ ঘৰত আছিলে তেতিয়া আহি আছিলে এতিয়া আপাহঁতৰ ঘৰৰ পৰা মাক লৈ আহিছে এইখিনি অঁ হৈ যাব মোক কিমান চিন্তা কৰিছিলোঁ এতিয়া গছত উঠিব কোনে পাৰি দিব কোনে আজি তুমি তিয়াই থৈ দিবা এইখিনি টেঙা বাহ একে টেবুলখনে এক টেবুল হৈ গ'ল মানে টেঙাও লৈ আহিছে অঁ টেনশ্যন নাই মোৰ এতিয়া পাণৰ কাৰণে মানে তামোলৰ কাৰণে অঁ আজি আমি নামঘৰত চাকি দিম মানে চাকি নহয় আমি পাল দিম চাহ দিম সেইটো কাৰণে কি যোগাৰ কৰিছোঁ আপোনালোকক তাকে দেখুৱাম আৰু সেইটো কাৰণে মা অকণমান সহায় কৰি দিবৰ কাৰণে আহিছে মই অকলে নোৱাৰিম বুলি এডোখৰত বাচন ধুবৰ কাৰণে জেগা ঠিক কৰি দিলে এনেকৈ মানে এতিয়া কাৰণে লোৱা হৈছে পাছত কি হয় নাজানো পাছত চাগে আঁতৰাই দিব লাগিব এতিয়া মানে মোৰ অসুবিধা হৈছে কাৰণে কচু আৰু গাহৰি মাংস আঞ্জাকণ হৈ গ'ল ইয়াত মই নেমু চেপি দিলোঁ শেষত সেইটো ভিডিঅ' কৰা নহ'ল যিহেতু মাহঁতৰ লগত কিবা কিবি কথা পাতি থাকোঁতে পাহৰি থাকিলোঁ ভিডিঅ' কৰিবৰ কাৰণে মাক খাব দিছোঁ অলপমান টেষ্ট কৰি দিওঁ মজা হৈছে আৰু এইপিনে মায়ে কলৰ জোৰণি বনাই আছে গৰম হৈছে কাৰণে গৈ থাকক আৰু কচু আৰু গাহৰি মাংস ভাত খোৱা জিকৌ কচু আনিছিলা নাই আজি যিহেতু আমাৰ পাল আছে সেইটো কাৰণে আমি আজি তৰা পিঠা দিম সেইটো কাৰণে এইখিনি নতুন আমাৰ ঘৰৰ নতুন নাৰিকল বা প্ৰথম এইটো ৰাইজলৈকে দিয়া হৈছে ভকতলৈ আইসকললৈ চেনি নাৰিকল আৰু সেই মানে এইখিনি বৰা এইখিনি শুকোৱা বুলি নকয় জানো আৰু এইফালে গৰম পানী মঠিবৰ কাৰণে দুগৰাকী বিয়নীয়ে লগ লাগি কৰিব আমাৰ মা নাই গুৱাহাটীলৈ গ'ল সেইটো কাৰণে এবাৰ তৰা পিঠা প্ৰথম তৰা পিঠাটো বান্ধিছে আৰু ইমান সৰু দিছে সৰুৱে আনিবলৈ কৈছিলোঁ পাত এনে চাইটো হ'ব গোল হ'ব এই সুমিয়া অঁ সেনেকৈ দি ভাত খালেনে খালে এই কোচ খাই গ'ল আকৌ দুয়োগৰাকীয়ে বান্ধিছে এতিয়া ময়ো দুই এটা বান্ধিম আৰু এইকেইটা হৈছেগৈ আৰু মাছ মাৰিবলৈ খালোঁ কি মাছ ঠিকছে হেৰি মাগুৰ মাছ বাত বৰালি আচল মেইনটো মানে নাপালোঁ নাই মই বোলো ডাৱৰীয়া খাওঁ দিব মোৰ বোলো হৈছে নপঢ়ে আমাৰ হৈছেগৈ আৰু ইয়াত কিমান আছে বাৰু এনে অনুমান কৰি পিনে কোৱা 60টামান হৈছেগৈ হ'বলা নাই হোৱা ইয়াত 40-45 হ'ব পাৰে আৰু হেৰি কৰিব লাগিব মুহূৰ্তটা হ'ল ন মুহূৰ্তটা হ'ল মায়ে আৰু এতিয়া মঠিছে আকৌ নামঘৰলৈ দি পেলাই লগতে আমাৰ ঘৰতো দুই এটা চাহৰ লগত খাবৰ কাৰণে এয়া আৰু এতিয়া আমি এয়া জুইৰ পৰা পানীখিনি তুলিব লাগে উতল আহিছেগৈ বহুত সময় দিয়া হ'ল দি যাম দি যোৱা তুমি হিচাপ কৰি যোৱা নিজৰ মতে এইখিনি আমাৰ তৰা পিঠা 1 2 3 তোমাৰ মতে দিয়া এইফালে আমি গুৰ লৈ লৈছোঁ এইপিনে আৰু বুনিয়া ভুজিয়া আৰু তৰা পিঠা দি এইফালে আমাৰ পেকেটিং চলি আছে লগতে এই গুৰৰ টোপোলা আৰু বুনিয়া এনেকৈ দি দিছোঁ আৰু লগত যাব তৰা পিঠা আমাৰ তৰা পিঠা আহি দিলে তৰা পিঠা খাই কোনে কোনে ভাল পায় জনাবচোন দেই মই কিন্তু পাতৰ গোন্ধটোৰ কাৰণে বেছি ভাল পাওঁ
মাজে মাজে মানে খাবলৈ মন গ'লে আচলতে এইবিলাক বহুত যোগাৰ কৰিব লগা হয় কাৰণে খোৱা নহয় আৰু আজি বিশেষকৈ নামঘৰত দিম বুলিয়ে বহুত দিনৰ পৰা মানে মোৰতো হেঁপাহ আছিলে। আমাৰ এইপিনে সংগীত অনুষ্ঠান চলি আছে পিতা পুত্ৰ গা পা ধুই ল'লোঁ মানে চুলি তুলি ধোৱা নাছিলোঁ অথনি সেইটো কাৰণে ধুই মেলি আজৰি হৈ আহিছোঁ আৰু এতিয়া এইখিনি আনি থৈছে মায়ে ভিতৰলৈ আৰু ওপৰত হেৰি কৰি থোৱা আছে এইবিলাক চব লৈ যাব লাগিব নামঘৰলৈ মানে এতিয়া যাবলৈ হোৱা নাই আমি যাম 3:10 মানত যাম আৰু 4:30 বজাত চব মানুহ আহি পায়হি সেইটো মানে 3:10 মানত যাম। এইফালে মায়ে দিছে কলৰ জোৰণি খাবলৈ নহয় এয়া কলৰ জোৰণি খাই লওঁ বহুত ঠাণ্ডা কৰি দিয়ে আচলতে পেটটো এইটো খালে মানে ভাল লাগি যায়গৈ ঠাণ্ডা পাই তুমি খালা নাই? খালোঁ মানুহ দিলে বহুত ধুনীয়া লাগে খাবলৈ খালে মানে একদম পেটটো ঠাণ্ডা হৈছে বহুত ভাল লাগি যায়। এতিয়া আমি টেষ্ট কৰি চাইছোঁ খুৰীদেউক প্ৰথম দিছে মায়ে সিজিছে নে ধুনীয়াকৈ কোমল হৈ থাকিবগৈ নে? এতিয়া নামঘৰলৈ বুলি আহি আছোঁ খৰখেদাকৈ বোলে মা মানে স্মলে থ'বলৈ আহিছে আমাক মণিকৰণে মানে মোহনো আৰু আগত গৈ আছে আইসকল গৈ লওঁ গৈ পাই আপোনালোকৰ আমাৰ নামঘৰটো দেখুৱামগৈ আকৌ এতিয়া আমি লগতে আমাৰ আইসকলে নাম লৈ আছে বাকী চবেই দিলে এইবিলাক চাহৰ যোগাৰ কি বৈ আছে কোনে বৈ আছে ডাঙৰ যৌৱনিকা পেলাই থৈ আহিছোঁ আমি এতিয়া এই নামঘৰ পালোহি দেই এনেকুৱা মানে গৰমত ঘামি গ'লোঁ তালি টোপোলা লৈ পিনে আৰু আচলতে বহুত দিন আমাৰ নামঘৰত মানে মানুহবিলাক আহিব পৰা নাছিলে হেৰি হৈ আছিলে চোৱা লাগি আছিলে বুলি কয় চোৱা লাগি আছিলে কেশৱ জন্ম হোৱাৰ কাৰণে তাৰপিছত আজি নিমকৈ চাহ দিব পৰা নাছিলোঁ আমি যিখিনি যাব পাৰিছিলোঁ গৈ আছিলোঁ বাৰু আজি ইয়াৰ সুবিধা পাই পিনে দেওবাৰ বুলি লগতে দি দিলোঁ।
মুখ হাত ধুই পিনে আমি অকণ ফুৰিবলৈ ওলাই গ'লোঁ মানে ওচৰতে নিচাদু গা ভাল নাছিলে খবৰ এটা ল'বলৈ বুলি আৰু এতিয়া আহি পাই পিনে ভাত শাকত লাগিছোঁ আৰু ৰন্ধা মেলা কৰিছোঁহি আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব বিশেষকৈ আপোনালোকে সকলোৱে চাগে নামঘৰ যিহেতু ভাদ মাহ নাম লৈ আছে সকলোৱে চাগে চাহ তাহ খুৱাইছে আমাৰো এইফালে চাহ খোৱা নিয়মটো আছে আৰু আজি সেয়া তৰা পিঠা এনেকৈ বুনিয়া লাডু কিবা কিবি এনেকৈ খোৱা হ'ল মানে আমি তিনি ঘৰ একেলগে দিছিলোঁ আৰু এঘৰে দিব লগা আহিছিলে সেইটো কাৰণে তেওঁলোকে লাডুটোৰ লগতে দি দিলে আৰু সকলোৱে ভাল পাইছে বুলিয়ে কৈছে কাৰণ বহুত দিনৰ মূৰত তৰা পিঠাটো মানে সকলোৱে পাইছে সকলোৱে মিঠাই কিবা কিবি খুৱাই থাকে আমি যিহেতু অকণমান বেলেগকৈ দিলোঁ সেইটো কাৰণে আৰু আইসকলে খাই যেতিয়া ভাল লাগিছে বুলি কয় মনটো ভাল লাগে বা মনৰ কামনাবিলাক যেন সিদ্ধি হৈছে এনেকুৱা লাগে মানে আৰু বহুত দিন মানে কি আৰু 2 বছৰ আগতে মই ভাবিছিলোঁ তেতিয়াই খুৱাম বুলি কিন্তু এতিয়া মোৰ কিবা এটা স্বাস্থ্য ভাল নাছিলে কাৰণে মই সেইবিলাক একো কৰিব পৰা নাছিলোঁ আৰু এতিয়াও যদিও স্বাস্থ্য ভাল নাই তথাপি মানে আজি মা খুৰীদেউ ৰূপান্ত এনেকৈ সকলোৱে মণিকণৰ গোটেইখনৰ মানে ঘৰৰ সকলোৱে সহযোগত আজি মানে খুৱাব পাৰিলোঁ আৰু সেইটো কাৰণে মনটো ভাল লাগি আছে আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে ভাল পালোঁ বুলি ক'লে যে সকলোৱে ভাল পালে বুলি কৈছে ভাল লাগিলে সেইটো কাৰণে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ শুভৰাত্ৰি।